মাজত মাত্ৰ 2টা দিন আৰু 2টা দিনৰ পিছতে দেশবাসীয়ে উদযাপন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰিব আৰু তাৰ প্ৰাক মুহূৰ্তত যি চূড়ান্ত অনুশীলন থাকে সেই অনুশীলন এই মুহূৰ্তত চলি আছে আৰু খানাপাৰাৰ পৰা আমি এইবাৰ কিছু এটা ব্যতিক্ৰমী এটা আমি পেৰেডৰ মাজতে কিছু দৃশ্য দেখিবলৈ সক্ষম হৈছোঁ য'ত বিহু গীতৰ ইয়াত সংযোজন কৰা হৈছে বিহু গীতেৰে এক প্ৰকাৰ জীপাল হ'ব খানাপাৰাৰ এই খেলপথাৰ য'ত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু এয়া হৈছে FS কি ক'লে স্কুলখন SFS ক'ৰ হয় স্কুলখন নাৰেংগীৰ পৰা আহিছে তেওঁলোকে আৰু প্ৰথমবাৰৰ বাবে তেওঁলোকে কেন্দ্ৰীয় কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে খুব এক্সাইটেড চাগে ন আটাইয়ে কেনেকুৱা লাগিছে এইবাৰ কেনেকুৱা বহুত ভাল লাগিছে এতিয়া আমি ইণ্ডিপেণ্ডেন্স ডেত পাৰফৰ্ম কৰিম আৰু বহুত এক্সাইটেড আছে ফাৰ্ষ্ট টাইম আটাইয়ে নে কি কোনোবা এক্সপিৰিয়েঞ্চ আছে আগতে আহিছে নে কোনোবা আগতে আহিছে NCC পাৰেড কৰিছো আগতে এইবাৰ স্কুলক ৰিপ্ৰেজেন্ট কৰিবা হয় কেনেকুৱা লাগিছে বহুত ভাল লাগিছে যিহেতু প্ৰথম এবাৰ আমি কৰি ল'লোঁ আমি মাৰ্চিঙৰ পৰা গৈছিলোঁ এণ্ড এইবাৰ স্কুলক ৰিপ্ৰেজেণ্ট কৰিবলৈ ইণ্ডিপেণ্ডেন্স ডে চবেই গেষ্টৰ আগত মিনিষ্টাৰৰ আগত কৰিবলৈ বহুত ভাল লাগিব CM থাকিব ন মামা থাকিব হয় কেনেকুৱা মানে ইণ্ডিপেণ্ডেন্স ডে আৰু এটা এক্সপিৰিয়েঞ্চ থাকে নিজৰ ফাৰ্ষ্ট টাইম আহিবা আমাৰ ভাল লাগিছে বহুত এক্সপিৰিয়েঞ্চটো ক'ব গ'লে আমি প্ৰথমবাৰ মামাক চাব বিচাৰিম তাৰপিছত তেওঁৰ সন্মুখতে বহুত কি বজাবা মই বেছড্ৰাম বজাওঁ দেখিছো পুৰা একদম ন আৰু ওপৰত যে উঠি এটাই বজাই আছিলে সেইজন কোন হয় তুমি উঠিছিলা ন একদম কেমেৰা তোমাক ঢুকি লৈছে দেই কেনেকুৱা ভয় লাগে নে নাই সেই মুহূৰ্তত কেতিয়াবা ভয় লাগে যেতিয়া ড্ৰাম ডিছপ্লেচমেণ্ট হৈ যায় তেতিয়া বাকী এনে ভাল লাগে বজাই এবাৰ বিহু গাব ন SFS বিহু গাব এবাৰ বিহুটো শুনিব দৰ্শকসকলে দেই কোনে গাব কোনে আৰম্ভ কৰিব এইফালৰ পৰা আৰম্ভ হ'ব টিকটিকি মইনা বাখৰৈ কণ বিলাহী খুতৰা টিকটিকি মইনা বাখৰৈ টকালি ঐ টকালি টকালি ঐ টকালি গোৱা ছোৱালী চাবলৈ ভালকৈ ধুনীয়া যান বোলো হয় তাই যিহে চাৱনি যেন ঘৰৰ বাহিনী একে থাপে চিঙিব কানে মইনা দেহা ঐ টিকটিকি মইনা বাখৰৈ চেকচেকি পৰুৱাই চেকচেকি পৰুৱাই কামোৰে থাকিলে চেংগালত সুন্দৰ আৰু এই ধৰণে তেওঁলোকে এইবাৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণত তেওঁলোকে বিহু প্ৰদৰ্শন কৰিব আৰু যিমান দূৰ সম্ভৱ এয়া প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হৈছে আৰু এই গোটেই শিক্ষানুষ্ঠানখনৰ এই টীমটোক লিড কৰিছে এখেতে আৰু পৰিচয় দিব প্ৰথমতে আৰু কেনেকুৱা পাইছে কেনেকুৱা মোৰ নাম দিলীপ সুবেদী মই SFS স্কুলৰ এটা শিক্ষক হয় আৰু প্লাছ আপোনাৰ NCC অফিচাৰ হয় চ' এইটো ফাৰ্ষ্ট টাইম আহিছে ষ্টেট ইণ্ডিপেণ্ডেন্স ডেত বহুত ভাল এক্সপিৰিয়েঞ্চ বাচ্চাবিলাকে বহুত ভাল এক্সপিৰিয়েঞ্চ পাইছে আগতে সিহঁতে ৰিপাব্লিক ডেত কৰিছিলে এইবাৰ 2026ৰ যোনটো দিল্লী পেৰেডত তাতে কৰিছিলে আৰু সিহঁতে এইটো বেণ্ডে আপোনাৰ মায়াবিনী যোনটো ফাৰ্ষ্ট টাইম বজাইছিলে সিহঁতে মায়াবিনী দিল্লী ৰাষ্ট্ৰপতি ভৱনৰ ওচৰত বজাইছিলে আৰু দিল্লীত পাৰফৰ্মেঞ্চ কৰিছিলে আৰু মেইন লিড কৰা মহোদয় জনাইছে যে মায়াবিনী তেওঁলোকে দিল্লীত পৰিৱেশন কৰিছিল আৰু কিছু মই জুবিন গাৰ্গক পৰি সেই গীতটি এবাৰ তোমালোকৰ মুখেৰে শুনিব বিচাৰিছো মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা মনে আহি হিয়াৰ তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে ধূৰ মোৰ দেহৰ প্ৰতিটোৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো এষাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব প্ৰভু তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবিত ধৰা দিলা গোপনে আহি হিয়াৰ আৰু জুবিন গাৰ্গক ফুৰিছিল এইসকলে নতুন দিল্লীত মই জানিব বিচাৰিম মা দেউতা আহিব নে নাই সেইদিনা আহিব আহিব
মা দেউতাৰ আগত পাৰফৰ্মেঞ্চ হ'ব, সন্মুখত মামা থাকিব, গতিকে খুব এক্সাইটেড চাগে ন? আৰু মই শুভেচ্ছা জনাইছোঁ। গতিকে আমি 15 আগষ্টত SFA স্কুলৰ এইসকল শিক্ষাৰ্থীৰ আমি পাৰদৰ্শিতা আমিও চাবলৈ সক্ষম হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।